নমস্কাৰ সকলোকে আমাৰ ইউটিউব চেনেল শিক্ষালৈ স্বাগতম জনাইছোঁ। আজি আমি টপ 10 MCQ কম্পিটিটিভ এক্সামৰ বাবে পঢ়িম। আৰু ফাৰ্ষ্ট আমাৰ কুৱেশ্যনটো হ'ল মুন্সী প্ৰেমচন্দৰ উপন্যাস গোদান কোন ভাষাত লিখা হৈছিল? মুন্সী প্ৰেমচন্দৰ উপন্যাস গোদান কোন ভাষাত লিখা হৈছিল? উৰ্দু, কংকণী, হিন্দী, গুজৰাট। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল হিন্দী। আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়ি যাওঁ। নিম্নলিখিত কোনগৰাকী ব্যক্তিক ভাৰতৰ লৌহ মানৱ বুলি জনা যায়? মহাত্মা গান্ধী, চৰ্দাৰ বল্লভভাই পেটেল, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ, ৰাধা গোবিন্দ বৰুৱা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চৰ্দাৰ বল্লভভাই পেটেল। নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়ি যাওঁ। ৰাষ্ট্ৰীয় যুদ্ধ স্মৃতি সৌধটি ক'ত অৱস্থিত? শ্ৰীনগৰ, নতুন দিল্লী, টাৱাং নে অমৃতসৰ? ৰাষ্ট্ৰীয় যুদ্ধৰ স্মৃতি সৌধটি নতুন দিল্লীত অৱস্থিত। নেক্সট কুৱেশ্যন। কোনগৰাকী হিন্দী কবি মধুশালা আৰু অগ্নিপথৰ বাবে জনাজাত? তলৰ কোনগৰাকী হিন্দী কবি মধুশালা আৰু অগ্নিপথৰ বাবে জনাজাত? এই দুখন তেওঁ ৰচনা কৰা হয় ৰচনাৱলী। ৰামধাৰী সিং দিনকৰ, সুমিত্ৰানন্দ পন্থ, হৰিবংশ ৰায় বচ্চন আৰু মৈথিলীচৰণ গুপ্ত। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল হৰিবংশ ৰায় বচ্চন। নেক্সট কুৱেশ্যন। দালাল ষ্ট্ৰীট কোনখন মহানগৰত অৱস্থিত? দালাল ষ্ট্ৰীট কলকাতা, চেন্নাই, হায়দৰাবাদ, মুম্বাই। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল মুম্বাই। দালাল ষ্ট্ৰীট মুম্বাইত অৱস্থিত। নেক্সট কুৱেশ্যন। নিম্নলিখিত কোনটো মহাভাৰতৰ অংশ? মহাভাৰতত উপনিষদ, পুৰাণ, বেদ, গীতা কোনটো ইয়াৰ অংশ হয়? আমি সকলোৱে জানো এইটো গীতা। অৰ্জুনক শ্ৰীকৃষ্ণই মহাভাৰতৰ যুদ্ধৰ মাজত যি পৰামৰ্শ দিছিলে। কোনখন নগৰীত পদ্মনাভস্বামী মন্দিৰ অৱস্থিত? কোনখন নগৰীত পদ্মনাভস্বামীৰ মন্দিৰ অৱস্থিত? বেংগালুৰু, চেন্নাই, মাদুৰাই, তিৰুৱনন্তপুৰম। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল তিৰুৱনন্তপুৰম। পদ্মনাভস্বামী মন্দিৰ। নিম্নলিখিত কোনটো সংগীত উদ্যোগৰ এক আছুতীয়া বঁটা? অস্কাৰ, এমি এৱাৰ্ডছ, গল্ডেন গ্লোব নে গ্ৰেমি এৱাৰ্ডছ? ইয়াৰ শুদ্ধটো হ'ল গ্ৰেমি। কিছুমানে এইটো এমি দিয়ে, এইটো ভুল নকৰিব, এইটো গ্ৰেমি এৱাৰ্ডছ হয়, এমি নহয়। নিম্নলিখিত কোনটো আনবোৰতকৈ পৃথক? সামবেদ, ঋগ্বেদ, যজুৰ্বেদ নে আয়ুৰ্বেদ? আৰু ইয়াৰ পৃথকটো হ'ল আয়ুৰ্বেদ। বাকীকেইখন বেদ হয় আৰু আয়ুৰ্বেদটোত আমাৰ চিকিৎসা পদ্ধতি থাকে। নিম্নলিখিত কোনগৰাকী ব্যক্তিক 2024 বৰ্ষত জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছে? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল গুলজাৰ, অৰূপ কুমাৰ দত্ত, ৰতন থিৰাম নে নীলমণি ফুকন। শুদ্ধ উত্তৰটো হৈছে গুলজাৰ। 2024 চনত তেওঁক জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছিল। আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটোত লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।